নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি 10মান শ্ৰেণীৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিব গৈ আছোঁ। আজি 13-10-2025 আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত হৈ যোৱা সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন কাকতখন লৈছোঁ। ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটি ধুবুৰী হাফ ইয়াৰলি এক্সামিনেশ্যন 2025 ক্লাছ 10 ছাবজেক্ট জেনাৰেল ছায়েন্স। আহকচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি প্ৰথমতে চাই লওঁ 1 মাৰ্কৰ অৰ্থাৎ 1 মূল্যাংকৰ প্ৰশ্নসমূহ কেনেকুৱা ধৰণৰ আছিলে। প্ৰথম কুৱেশ্যন নম্বৰ 1 ইয়াত দিয়া হৈছে, এটা মৌল আৰে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি RO অক্সাইড গঠন কৰে। তলৰ কোনটোৱে আৰক সূচায়? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ। এবাৰ নেক্সট আমি 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। ইয়াত দিয়া হৈছে, এটা মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস 286 মৌলটোৱে আধুনিক পৰ্যাবৃত্ত তালিকাৰ কোনটো পৰ্যায়ত থাকে? ইয়াত অপশ্যন ABCD দিয়া আছে। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি। তো যি কি নহওক মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি যিমান দূৰ সম্ভৱ ইয়াত আমাৰ 1 মাৰ্কৰ প্ৰশ্নসমূহৰ সঠিক উত্তৰসমূহ ইয়াত আমি টিক মাৰ দিছোঁ, চাই যাব পাৰে। যিবিলাক শুদ্ধ উত্তৰ আমি ইয়াতে ধুনীয়াকৈ টিক মাৰ দি দিছোঁ, এইবিলাক চাই যাব পাৰে। আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত সাধাৰণ বিজ্ঞানৰ প্ৰশ্নসমূহ এনেকুৱা ধৰণৰ আছিলে। এইবিলাক আছিলে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত 1 মাৰ্কৰ প্ৰশ্নসমূহৰ উত্তৰ আমি টিক মাৰ দিছিলোঁ। গতিকে 45 এইখিনি আমি যিমান দূৰ পাৰোঁ আমি শুদ্ধ উত্তৰ দিয়াৰ প্ৰয়াস কৰিছোঁ। ইয়াৰ মাজত মোৰ অজানিতে ৰৈ যোৱা ভুল ত্ৰুটিবোৰ আঙুলিয়াই দিলে আমি পৰৱৰ্তী ভিডিঅ'ত সেইবোৰ শুধৰণি কৰিম। আৰু অন্যান্য প্ৰশ্নসমূহ কেনেকুৱা ধৰণৰ আছিলে এইবিলাকো চাই ল'ব পাৰে। বাকী প্ৰশ্নসমূহ এনেকুৱা ধৰণৰ আছিলে। যি কি নহওক এইখিনি আছিলে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত হৈ যোৱা আজি সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন কাকতৰ প্ৰশ্নসমূহ। তেনেহ'লে আজিলৈ ইয়াতে সামৰিছোঁ। পুনৰ নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।